হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক এটা বহুতো গুৰুত্বপূৰ্ণ ৰচনা তোমালোকৰ ইংৰাজী পৰীক্ষাৰ কাৰণে জুবিন গাৰ্গৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ৰচনা মই দিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক জুবিন গাৰ্গৰ বিষয়ে ইংৰাজীত এটা বহুত গুৰুত্বপূৰ্ণ ৰচনা দিছিলোঁ, সেইটো অকণমান ডাঙৰকৈ দিছিলোঁ হয়। এইটো ভিডিঅ'ত মই অকণমান সৰুকৈ দিম, যাক সৰুকৈ লাগে তোমালোকে এই ৰচনাখন লিখিব পৰা, সেইখন নিলিখি। ঠিক আছে, তোমালোকৰ মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে এইটো বহুত গুৰুত্বপূৰ্ণ হ'ব। বাকী তোমালোকে যদি ক্লাছ 9, 8, 7 যি ক্লাছৰ পৰাই চোৱা নাই, তোমালোকৰ কাৰণেও ইম্পৰ্টেণ্ট হ'ব, চাই ল'বা। কিন্তু যিহেতু মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ এটা বেলেগেই ডিমাণ্ড থাকে ন, সেইকাৰণে সিহঁতৰ কাৰণে আৰু বেছি ইম্পৰ্টেণ্ট। এতিয়া চাই লওঁ, জুবিন গাৰ্গ দ্য আইকন অফ আছামিজ মিউজিক, এনেকৈ হেডিংটো দিবা ৰচনাটোৰ, দি পেলাই ইন্ট্ৰডাকশ্যন দিবা এনেকৈ। জুবিন গাৰ্গ ইজ এ লিজেণ্ডাৰী ফিগাৰ ইন আছামিজ কালচাৰ, a versatile singer, composer, and filmmaker. His journey began with the 1992 hit album Anamika. By blending traditional folk with modern rock, he became the ultimate heartthrob of the youth and redefined the modern musical landscape of Assam. Next, তোমালোকে তেওঁৰ মিউজিকেল জাৰ্নি এণ্ড ভাৰ্চেটিলিটিৰ বিষয়ে দিবা। জুবিন গাৰ্গ was born on November 18, 1972 in Tura, Meghalaya, India. Jubin received his early training from his parents and later mastered the tabla and folk music. He has recorded a staggering 9,000 plus songs in 40 languages. এতিয়া মই তোমালোকক কৈছিলোঁৱেই যে কিছুমান জেগাত 38,000 দিয়া আছে, কিছুমান জেগাত 40,000 দিয়া আছে। গতিকে তোমালোকৰ যোনটোৱে মন লিখিব পাৰা, মই 9,000 প্লাছ লিখি দিছোঁ। ঠিক আছে, 9,000 প্লাছ মানে 38,000 প্লাছো হৈ যাব, 48,000 প্লাছ হৈ যাব। গতিকে তোমালোকে লিখি দিব পাৰা তোমালোকৰ মন আছে যদি। নেক্সট, হিজ এবিলিটি টু মুভ seamlessly between Bihu and Borgit to pop and rock showcase a rare vocal range that modernized Assamese music and captivated a global audience. Next, diba national recognition and cinema. Jubin Garg got massive national success with the song Ya Ali from the Bollywood film Gangster, যেটো 2006 চনত আহিছিল হয়, 2006 আহিছিল। Beyond singing, he revitalized Assamese cinema through acclaimed projects like Mission China and Kanchenjunga, where he served as actor, director, and music composer, bringing commercial success back to the local industry. নেক্সট, ছ'চিয়েল ৰেছপনচিবিলিটি দিবা, মানে তেওঁ মানুহৰ বাবে কি কাম কৰিছিল মানুহৰ হকে। জুবিন গাৰ্গ ইজ এজ মাছ এজ ছ'চিয়েল এক্টিভিটিজ as he is an artist. He consistently raises his voice regarding floods, public safety, and environmental issues. His dedication to helping cancer patients and his involvement in grassroots social causes have made him a symbol of the hope and an emotion icon for the people of Assam. Next, conclusion diba. Jubin Garg's life and work are written in golden letters in the history of music. He remains an eternal presence in the hearts of the people, representing the passion and identity of Assamese spirit. His legacy of artistic courage and social responsibility will continue to inspire generations to come. So এইখিনি আছিল তোমালোকৰ জুবিন গাৰ্গৰ বিষয়ে সৰু ৰচনাটো। ঠিক আছে, গতিকে তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি বেলেগ টপিকৰ ওপৰত ৰচনা লাগে, সৰুকৈ বা ডাঙৰকৈ, ইংৰাজীত হওক বা অসমীয়াত হওক, তেন্তে মোক কমেণ্ট কৰিবা। আৰু মই বহুতো ৰচনাৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ, সেই ভিডিঅ'বোৰৰ প্লে'লিষ্টৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি থ'ম এই ভিডিঅ'টোৰ, তাতো গৈ পেলাই চাব পাৰিবা। আৰু যদি তোমালোকক ইম্পৰ্টেণ্ট ৰচনাবোৰৰ PDF নোটছ লাগে, তেন্তে মই ডেছক্ৰিপশ্যনত দি থ'ম, তাৰপৰা গৈ ডাউনলোড কৰি ল'ব পাৰিবা। কিন্তু কিবা এটা পে' কৰিব লাগিব, ফ্ৰী নহ'ব সেইটো। ঠিক আছে, আৰু মোৰ লগত যদি কণ্টেক্ট কৰিব বিচাৰা, মোৰ হোৱাটছএপ নম্বৰটো দি থ'ম, কণ্টেক্ট কৰিব পাৰিবা। অকল হোৱাটছএপতে, কল নকৰিবা কিন্তু, অকল হোৱাটছএপত মেছেজ কৰিবা। আৰু যি প্ৰব্লেম আছে মোক শ্বেয়াৰ কৰিব পৰা, মই সলিউশ্যন তোমালোকক দিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ কাৰণে এটা মিনিমাম ফি ল'ম মই 400। ঠিক আছে, গতিকে মেছেজ কৰি মোক 400টো পে' কৰি পেলাই তেতিয়া মোৰ লগত কথা পাতিব পাৰিবা। চ' এতিয়া মই ফ্ৰীয়ে তোমালোকক দিম বুলি ভাবিছিলোঁ, কিন্তু এজন ষ্টুডেণ্ট হ'লে ফ্ৰী দি দিলোঁ হয়। এতিয়া ইমানবোৰ ষ্টুডেণ্ট হ'বা ন, তো চবৰ লগততো মই ফ্ৰীতে কথা পতাটো সম্ভৱ নহ'ব, হয়নে নাই? গতিকে কিবা এটা ফীটো ল'ব লাগিব। চ' আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। তোমালোকক যদি বেলেগ কিবা ৰচনা লাগে কমেণ্ট কৰিবা। বাই।